আমি বিজ্ঞাপন প্ৰথমবাৰৰ বাবে গোগামুখত ৰিজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যন ট্ৰাষ্টৰ আণ্ডাৰত ৰিজলিউশ্যন ছুপাৰ 30 বুলি যিসকল মধ্যবিত্ত পৰিয়ালৰ বা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী আছে আৰু পঢ়াত তেওঁলোকৰ স্পেয়াৰ আছে সেইকাৰণে কোনো ছাত্ৰ ছাত্ৰীক ৰিজলিউশ্যন চেৰিটি এণ্ড এডুকেশ্যন ট্ৰাষ্টৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ টোটেল মুঠ 11 মাহৰ বাবে আৱাসিক নিট কোচিঙৰ ব্যৱস্থা কৰা হৈছে। তাৰে ফলশ্ৰুতি হিচাপে আজি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ফাইনেল ইণ্টাৰভিউ আজি অনুষ্ঠিত হৈ আছে আৰু ইয়াত সৰ্বমুঠ আমি প্ৰথম ৰিটেন টেষ্টৰ পৰা টোটেল আজিৰ ইণ্টাৰভিউৰ কাৰণে আমি সৰ্বমুঠ 50জন ছাত্ৰ ছাত্ৰীক আমি চিলেক্ট কৰি থৈছোঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছে, ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰ, বিহপুৰীয়া, গহপুৰ, লখিমপুৰ, ধেমাজি, মোৰ ডিষ্ট্ৰিক্টৰ পৰা ঢেকিয়াজুলি মোৰ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ মাজত আজি এই ইণ্টাৰভিউ পাৰ্টিচিপেট কৰিছে। আমাৰ প্ৰশিক্ষণত আছে, আমাৰ ফিজিক্সত আছে আমাৰ অনিল কুমাৰ ছাৰ বিহাৰৰ হৈ তেখেত, আৰু আমাৰ লগত আছে আৰু এজন আছে টেকৰ হয় হেমচন্দ বিনু ছাৰ আছে, আৰু লগতে আমাৰ কেমেষ্ট্ৰিত আছে পল কনৱাৰ ছাৰ আছে, তেখেত বাৰালিৰ হয় UP, আৰু কেমেষ্ট্ৰিত আৰু এগৰাকী আছে ৰীমা মেম বাইদেউ আছে। তাৰপিছত বায়'লজিত আছে আমাৰ জ্যোতিষ ৰঞ্জন বৰুৱা ছাৰ আছে বটানী পৰ্চন, আৰু ৰাজবীৰ আৰিয়ান আছে ছাৰ, তেখেত বাৰেলিৰে হয়, তেখেতো বায়'লজি হয়, আৰু মেথামেটিক্সৰ কাৰণে আছে আৰু এজন টেক আছে সন্তোষ কুমাৰ ছাৰ আছে। তো তেওঁলোকে কি আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক যিসকল ছাত্ৰ ছাত্ৰী চিলেক্টেড হ'ব তেওঁলোকৰ কাৰণে প্ৰশিক্ষণটো দিব। আমাৰ আজি ইণ্টাৰভিউটো হোৱাৰ পাছত আমি খুব সোনকালে জুন মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি আৰম্ভ কৰিম পাঠদানৰ কাৰ্যসূচী।